ৰখাৰ প্ৰয়াস এদল যুৱক যুৱতীৰ বিহুৰ প্ৰাক্ষণত এইদৰে অনুশীলনত ব্যস্ত হৈ পৰিছে তেওঁলোক ৰাজ্যজুৰি এতিয়া চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ আখৰা বাক্সা জিলাৰ বৰমাৰ বাৰেৰখনীয়া সাংস্কৃতিক গোষ্ঠী শৰাইঘাট বৰমিয়ান গোষ্ঠীয়েও বিহুৰ বাবে চলাইছে আখৰা বিহুত অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে শৰাইঘাট বৰমিয়ান লোকগোষ্ঠী দল এই লোকগোষ্ঠী দলটোৱে ২০ৰো অধিক লোকবাদ্য বজাই বিগত বৰ্ষসমূহত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এইবাৰো ব্যতিক্ৰম নহয় ১৫ গৰাকীকৈ যুৱক যুৱতীৰ দ্বাৰা গঠিত গোষ্ঠীটোত উপস্থাপন কৰে যুৱতীসকলে বিহু বড়ো ৰাভা মিচিং তিৱাকে ধৰি ভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য শিক্ষা গ্ৰহণৰ লগতে বিভিন্ন কামৰ সমান্তৰালভাৱে অসমীয়াৰ স্বাভিমান বিহুৰ লগতে কৃষ্টি সংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস চলাইছে গোষ্ঠীটোৰ প্ৰতিগৰাকী সদস্যই প্ৰত্যেক বছৰে ধৰক এনেকুৱাকৈ প্ৰগ্ৰাম কৰি গৈ আছোঁ এইবাৰো আমি বিহুৰ আখৰা চলাই আছোঁ যি গতিকে প্ৰত্যেক বছৰে বিহু ৰঙালী বিহুত বা বিহু উদযাপন কৰা যায় বিগত আজি ৩ বছৰ আমাৰ এইখন যিসকল আছে বা নাচনী বা লোক ল'ৰা এইবিলাক লগ হৈ কিনে আপোনাৰ চেষ্টা চলাই আছোঁ আমাৰ যিকেইটা লোক সংস্কৃতিটো বচাই ৰখাৰ কাৰণে বহুত ধৰক লোকবাদ্য লোকগোষ্ঠী বা জনজাতিৰ বস্তুবিলাক আমি নিজৰ বচাই ৰখাৰ কাৰণে সন্ধিয়া হ'লে গোটেইকেইজনে লগ হৈ ধৰক লোক ল'ৰাবিলাকে লগ হৈ অলপ সময় ওলাই ৰিহাৰ্চেল কৰা যায় বিহুৰ আখৰা চলাই আছোঁ বৰ্তমানলৈকে চলবোৰ পাঠশালা আমাৰ বৰমা মোটামুটি ২৪খন প্ৰগ্ৰাম বৰ্তমান ৰখা হৈছে সেইকাৰণে আখৰা চলি আছে আলোচনা চলি আছে বহুতকেইখন অঞ্চলৰে বৰ্তমানলৈকে হৈ আছে আৰু আমাৰ নাগৰা কুৰকুৰি ঢোল পেঁপা বাঁহী আদি যিখিনি আমাৰ ধৰক আমাৰ থলুৱা বাদ্যযন্ত্ৰ সেইবিলাক ব্যৱহাৰ কৰা হৈছে